হোটেল ৰেষ্টুৰেণ্ট আৰু ধাবাত চলা তালাচীত জব্দ বৃহৎ পৰিমাণৰ মদ মৰাণত অবৈধ মদ বিক্ৰী আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰশাসন আৰু আৰক্ষী যৌথ অভিযান হোটেল ৰেষ্টুৰেণ্ট আৰু ধাবাত চলা তালাচীত জব্দ বৃহৎ পৰিমাণৰ মদ আৰু মাদক দ্ৰব্য লাইচেন্স নোহোৱাকৈ IMFL বিক্ৰী কৰা অভিযোগত তৎপৰ হৈছে প্ৰশাসন কেতবোৰ অভিযোগৰ ভিত্তিত মৰাণ অঞ্চলত প্ৰশাসন আৰু আৰক্ষীয়ে চলাই এক বিশেষ যৌথ অভিযান অভিযোগ আছিল কিছুমান হোটেল ৰেষ্টুৰেণ্ট আৰু ধাবাত অনুজ্ঞাপত্ৰ বা লাইচেন্স নোহোৱাকৈ IMFL বিক্ৰী আৰু মদ্যপান চলি আছিল অভিযান চলোৱাৰ সময়ত কেইবাখনো হোটেল আৰু ধাবাত মদ্যপান কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে লগতে বৃহৎ পৰিমাণৰ মদ আৰু আন মাদক দ্ৰব্য জব্দ কৰে অভিযানকাৰী দলে প্ৰশাসনৰ মতে এনে অবৈধ কাৰ্যকলাপৰ ফলত অঞ্চলটোত অসামাজিক ঘটনা আৰু পথ দুৰ্ঘটনা বৃদ্ধি পাইছে সেইবাবে আৰক্ষী আৰু প্ৰশাসনে একেলগে এই অভিযান চলাইছে মৰাণ ৰাজচক্ৰ বিষয়া SDCৰ অংকুৰজ্যোতি ফুকনৰ নেতৃত্বত চলা অভিযানত টিংখাং সমজিলা আৰক্ষী অধীক্ষক ব্ৰাডন দৈমাৰী মৰাণ থানাৰ প্ৰভাৰী দান্তেজিৎ দেউৰী SI মানৱজ্যোতি পাঠক বাবলি খনিকৰে অংশগ্ৰহণ কৰে প্ৰশাসনে জানিবলৈ দিয়ে যে আগন্তুক দিনতো এনে অভিযান অব্যাহত থাকিব জব্দ কৰা সামগ্ৰী আৰু ঘটনাৰ বিৱৰণ আবকাৰী বিভাগলৈ প্ৰেৰণ কৰা হ'ব আৰু আসাম এক্সাইজ ৰুলছ অনুসৰি পৰৱৰ্তী আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব অবৈধ মদ বিক্ৰী আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মৰাণত চলা এই অভিযানক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক সঁহাৰি আজি আমি কিছুদিনৰ পৰা আমি অভিযোগ পাই আহিছো যে মৰাণ অঞ্চলত বিশেষকৈ ধাবা ৰেষ্টুৰেণ্ট হোটেল ইত্যাদিত অনুজ্ঞাপত্ৰবিহীন বা লাইচেন্সবিহীন তেওঁলোকে IMFL অন বা অফ লাইচেন্স নথকাকৈ তেওঁলোকে মদ বেচি আছে আৰু তাৰ সুৰাপান কৰি পেলাই বিভিন্ন ধৰণৰ ইয়াতে অসামাজিক কাৰুকাৰ্য মানে ইয়াতে ঘটন হয় বা দেখা পায় যে এক্সিডেণ্টো হয় তো সেই মৰ্মে আমি প্ৰশাসন আৰু পুলিচ প্ৰশাসন আমি একেলগে যুটীয়া এটা আমি অভিযান চলাই পেলাই মৰাণ অঞ্চলত যিবোৰ আমাৰ কমপ্লেইণ্ট আহি আছিলে হোটেল বা ৰেষ্টুৰেণ্ট বা ধাবা সেইবোৰত আমি অভিযান চলালোঁ আৰু তাৰে ভিতৰতে কিছু আমি হোটেল ধাবাত আমি এই সুৰাপান কৰি থকা অৱস্থাটো আমি পাইছোঁ আৰু লগতে তেওঁলোকৰ হোটেল বা ৰেষ্টুৰেণ্টৰ পৰা যিখিনি আমি মানে সুৰাপান কৰা বা সেই মাদক দ্ৰব্য আমি পাইছোঁ সেইখিনি আমি জব্দ কৰিছোঁ অবৈধভাৱে সুৰা বিক্ৰী কৰি থকাৰ ওপৰত কি ব্যৱস্থা লোৱা হ'ব আমি মাজে সময়ে আমি অভিযান চলাই আছোঁ আৰু এতিয়া পৰৱৰ্তী সময়ত যি আমি এক্সাইজ ডিপাৰ্টমেণ্টক আমি সমঝাই দিম তেওঁলোকে নিজৰ আসাম এক্সাইজ এক্ট বা ৰুলছৰ আণ্ডাৰত যি ধাৰা তেওঁলোকে লগাব পাৰে বা কোৰ্টত ফৰৱাৰ্ড কৰিব তেখেতসকলে কৰিব আমি আজি আমাৰ চাৰ্কেল অফিচ আৰু মৰাণ থানা অন্তৰ্গত আমাৰ OC আমাৰ CDSP ছাৰ আমি একেলগে এটা যুটীয়া অভিযান কৰিলোঁ আৰু সেই মৰ্মে আমি সেই যুটীয়া অভিযানটোত আমি ছাকচেছফুল হ'লোঁ মানুহক এতিয়ালৈকে আটক কৰা হোৱা নাই আমি এক্সাইজক আমি সমঝাই দিম আৰু তাৰপিছত তেওঁলোকে যিখিনি কেছ ল'ব বিচাৰিব তেওঁলোকৰ আইনৰ অধীনত তেওঁলোকে কেছ ল'ব